মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছো যে তেওঁ তৎপৰতাৰ বাবেই আজি বিশেষভাৱে এই মহিলাসকলে যথেষ্ট উপকৃত হ'বৰ কাৰণে সক্ষম হৈছে যিসকল বিশেষভাৱে বিধৱা মহিলা তেখেতসকলৰ এটা আশা পূৰণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আঁচনিখন গ্ৰহণ কৰিছে তাৰ লগতে যিসকল দুৰ্ভগীয়া মহিলা আছে যিসকলৰ কিবা কাৰণত বিয়া বাৰু নহল তেওঁলোকৰ আশা পূৰণ কৰিবৰ কাৰণে এই আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়াই দিছে যিসকলৰ বিয়া হোৱাৰ পাছতো কিবা কাৰণত যিসকল মহিলাই ঘৰত থাকিবলগীয়া আছে তেওঁলোকৰ কাৰণে এই আঁচনিখন আগবঢ়াই দিছে যিসকল কিবা কাৰণত তেওঁলোকৰ শাৰীৰিকভাৱে অক্ষম লোক আছে তেওঁলোকৰ কাৰণে এই আঁচনিখন আগবঢ়াই দিছে তো গতিকে সৰ্বতো সুন্দৰ এই আঁচনি আৰু মই আশা কৰিছো যে এই আঁচনিখন আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলা আৰু আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো আমি সুকলমে আমি আগুৱাই লৈ যাব পাৰিম আমাৰ সমগ্ৰ অসমত যেনেকে 19 লাখতকৈ অধিক মহিলাই ইয়াৰ পৰা উপকৃত হ'ব ঠিক একেদৰে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো প্ৰায় 10-12 হাজাৰ মহিলা ইয়াৰ পৰা নতুনকৈ উপকৃত হ'ব তো গতিকে মই আশা কৰিছো যে আমাৰ এই আঁচনিখন খুব ভালভাৱে আমি আগুৱাই লৈ যাব পাৰিম সকলো সদায় লোকক অনুৰোধ কৰিম যাতে এই আঁচনিৰ ক্ষেত্ৰত যিদৰে যিসকল দুখীয়া লোক আছে তেখেতসকলে যাতে পাবৰ কাৰণে সক্ষম হয় তাৰ কাৰণে সকলোৱে আগবাঢ়ি পেলাই সহায় কৰে আমি খুব সোনকালে ৰেচন কাৰ্ডো দিয়াৰো ব্যৱস্থা কৰিছো তো গতিকে খুব সোনকালে আমি যিসকল ৰেচন কাৰ্ড এতিয়াও পোৱা নাই যিসকলৰ আধাৰ নাই আমি আধাৰ কাৰ্ড দিম প্ৰথমে আধাৰ কাৰ্ড দিয়াৰ পাছতে তেওঁলোকক আমি ৰেচন কাৰ্ডৰো ব্যৱস্থা কৰিম আমি ৰেচন কাৰ্ডো প্ৰায় আমি 10-12 হাজাৰ মানুহক আমি ৰেচন কাৰ্ড নতুনকৈ দিবৰ কাৰণে যেহেতু আমি সক্ষম হ'ম তো গতিকে মই এই ক্ষেত্ৰতো সকলোকে ৰেচন কাৰ্ডৰ বাবে আধাৰ কাৰ্ড সংগ্ৰহ কৰিবৰ কাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছো আৰু পুনৰবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অন্তৰৰ সৈতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো বাবে এইটো ভাল কথা কৈছে আপুনি যে সকলোৱে এতিয়ালৈকে যিসকলে অৰুণোদয় পাই আছে সকলোৱে আবেদন কৰিব পাৰিব আৰু যিসকলৰ ক্ৰাইটেৰিয়াৰ হয়তো কাৰোবাৰ চেঞ্জ হ'ব পাৰে মানে কাৰোবাক ধৰক আমি অৰুণোদয় 2 যদি আমি কাৰোবাক দি আছিলো আৰু সেইটো পৰিয়ালত এতিয়া কোনোবাই ভাল চাকৰি পালে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁৰ এই অৰুণোদয় কৰ্তন হ'ব ঠিক তেনেকৈ সেইকাৰণে আমি সকলোকে আবেদন কৰিব বিচাৰিছো যাতে এই আবেদন কৰাৰ পাছত সকলোৰে মানে গোটেই নিৰীক্ষণ কৰা হ'ব আৰু তাৰ পাছত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব নিশ্চিতভাৱে এতিয়া আমি অলৰেডি আধাৰ কাৰ্ডৰ কাৰণে আমি খুলি দিছো আধাৰ কাৰ্ড এতিয়া বনি আছে আৰু সেইকাৰণে আমি আচলতে ৰেচন কাৰ্ডটো আধাৰৰ জৰিয়তে সংযুক্ত আছে যিহেতু সেইকাৰণে আমি প্ৰথমে আমি আধাৰ কাৰ্ড দিম তাৰ পাছত ৰেচন দিম তাৰ পাছত অৰুণোদয় দিম তাৰ পাছত আয়ুষ্মান কাৰ্ড দিম